নলবাৰী জিলাৰ বলুৱাৰ প্ৰগতি সঞ্চয় আৰু ঋণদান সমিতিয়ে সমাজৰ বিভিন্নজন ব্যক্তিলৈ যোগ্য সন্মান প্ৰদানৰ উদ্দেশ্যৰে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনায়। বলুৱাত কালি অনুষ্ঠিত ৰঙালী বিহুৰ কাৰ্যসূচীত অঞ্চলটোৰ সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা বিভিন্ন স্তৰৰ কেইবাজনো ব্যক্তিক সম্বৰ্ধনা জনায় প্ৰগতি সঞ্চয় আৰু ঋণদান সমিতিয়ে। বিগত 4টা বছৰে সমাজ ব্যৱস্থাত সেৱা আগবঢ়াই অহা সমবায় সমিতিখনে এইবেলি বলুৱা ৰঙালী বিহুৰ কাৰ্যসূচীত সমাজ জীৱনৰ কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায়। সঞ্চয় ঋণদান সমবায় সমিতিয়ে আমি আজি 4 বছৰ হ'ল আমাৰ এই সমবায়টো গঢ় লৈ উঠাৰ। আমি আমাৰ অঞ্চলৰ বিভিন্ন সমাজত আমি বহুত ধৰণৰ কাম আমি আগবঢ়াই আহি আছোঁ। প্ৰতি বছৰে বিভিন্ন ধৰণৰ কাম কৰি আহি আছোঁ। যেনে ধৰি লওক আপুনি আমাৰ এই বছৰত আমি এটা পদক্ষেপ লৈছোঁ। আমাৰ অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত জড়িত হৈ থকা মহান ব্যক্তি যিবিলাক ধৰি লওক তেনেকুৱা কুমাৰ আছে, আমাৰ মাটিৰ ভাস্কৰ্য, মাটিৰ বাচন যোনে বনায়, সেইবিলাকো আমি বিচাৰি গৈ তেখেতসকলক আমি আমাৰ ফালৰ পৰা যিটো সম্বৰ্ধনা জনাব পাৰোঁ, আমাৰ যিখিনি সক্ষম আমি সন্মান জনাব পাৰোঁ, সেই সন্মানখিনি আমি জনাবলৈ চেষ্টা কৰিছোঁ। তেনেকুৱা ধৰণৰ বিশেষ ক্ষেত্ৰত জড়িত থকা বেলেগ ব্যক্তিক আমি সম্বৰ্ধনা জনাইছোঁ এইবাৰ আমি ৰঙালী বিহু উপলক্ষে। আৰু এইবাৰো আমি আমাৰ ওচৰৰে আমাৰ অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত জড়িত থকা সেই ব্যক্তিসকলক যি আমি সম্বৰ্ধনা জনালোঁ, তাৰ উপৰিও আমি কৃষক যিমানে আমাৰ বন্ধু আছে, মানে অন্নদাতা বুলি কয়, সেইসকলক আমি এইবাৰ ৰঙালী বিহু উপলক্ষে তেখেতসকলক আমি সম্বৰ্ধনা এটা জনাইছোঁ। যিসকল আজিকালি যিকোনো ক্ষেত্ৰতে, যিকোনো অনুষ্ঠান হওক, বিহু বাকৰি হওক, সকলোতে কেৱল আপোনাৰ সম্বৰ্ধনা জনাব বিচাৰে ডাঙৰ মানুহ, যিসকলে আপোনাৰ টকা দি সেই মানুহক এখন গামোচা এখন পিন্ধাব বিচাৰে। কিন্তু এইখিনি মানুহক কোনে বিচাৰি নাপায়। এইখিনি মানুহ কোনে সন্মান দিয়া নাই, কাৰণ তেওঁলোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠা, তেওঁলোকৰ যি আমাৰ অন্ন দি আছে, আমাৰ শাক পাচলি হওক যি দি আছে, সেইবিলাক খাই আমি কিন্তু জীয়াই আছোঁ। সেই কথাখিনি কিন্তু কোনেও যাতে কিন্তু আজিলৈকে বিচাৰ নকৰে, তেখেতসকলক কিন্তু এটা স্বীকৃতি নিদিয়ে বা তেখেতসকলক এটা ভাল সন্মান নিদিয়ে। আমিও সন্মান মানে এনেকুৱা এটা হৈছে প্ৰগতি ট্ৰী ফাৰ্ম ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি লিমিটেড। এই আমাৰ সংস্থাটোৰ 4 বছৰ হ'ল। আৰু আমাৰ সেই সংস্থাটো আমাৰ ওচৰৰ যিখিনি দুখীয়া ল'ৰা ছোৱালী আছে, আমি তেওঁসকলকো কিছু ক্ষেত্ৰত আমি আগবাঢ়ি যোৱাৰ কাৰণে আমি আৰ্থিক সহযোগিতা আগবঢ়াইছোঁ। লগতে আমাৰ কিছুমান যিবিলাক আমাৰ বেমাৰী মানুহ আছে, তেওঁসকলকো আমি মানে আৰ্থিক ক্ষেত্ৰত অলপ কিছু বহুত বেছি নোৱাৰিলেও অলপ হ'লেও মানে সহায় আগবঢ়াইছোঁ। আৰু তেনেকুৱা সামাজিক কামবিলাক কৰি আহি আছোঁ। অনাগত দিনতো আমাৰ এই কাম চলি থাকিব, যিমান পাৰোঁ আমি চেষ্টা কৰি থাকিম আমি অনুষ্ঠানটো আগবাঢ়ি লৈ যোৱাৰ কাৰণে। আৰু আমাৰ এই অনুষ্ঠানটোত জড়িত হ'ব, যদি কোনোবাই বিচাৰে জড়িত হ'ব পাৰে, আমাৰ এই কাৰ্যালয়টো আছে বলুৱাৰ মেইন চকতে আছে, প্ৰগতি সঞ্চয় ঋণদান সমবায় সমিতি বুলি কাৰ্যালয়টো আছে। কাৰ্যালয়টো আহিব পাৰে। আৰু আমাৰ এই অনুষ্ঠানটোত আজি আপোনাৰ 21জন ল'ৰাক আমি সংস্থাপন দিব পাৰিছোঁ। অকল ল'ৰাই নহয়, ল'ৰা ছোৱালী 21টা পৰিয়ালক বৰ্তমান সংস্থাপন দি আমি এই অনুষ্ঠানটো আগবাঢ়ি লৈ গৈ আছোঁ। আৰু অনাগত দিনতো আমি অনুষ্ঠানটো আগবাঢ়ি লৈ যাব যাতে পাৰোঁ, তাৰ বাবে আমাক সহযোগিতা যাতে সকলোৱে কৰে আৰু আপোনালোকৰ যদি আশীৰ্বাদ আমি পাওঁ, তেতিয়াহ'লে আমি আগবাঢ়ি নিশ্চয় যাব পাৰিম। ধন্যবাদ।